তো গুড মৰ্ণিং গাইজ। এতিয়া দেখা পাইছে ৰাতিপুৱা একদম মানে ফাইলখন লৈ মই যাই আছোঁ হস্পিটেললৈ। দেখা পাইছে একদম এইফালে একদম বিল্ডিং তো হস্পিটেলত যাই আছোঁ। এইফালে যাব লাগে হস্পিটেল। তো সময়খিনি মানে বেছি দূৰ নহয় আমাৰ ৰুমৰ পৰা, প্ৰায় 1 কিলোমিটাৰ হ'ব। অকণমান ঘূৰি আহিব লাগে, নহ'লে চিধা আহিলে মানে 500 মিটাৰে নহয় এনেকুৱা। তো এতিয়া যাই আছোঁ অকলে মানে ৰুমত আছে, শাহুমা আছে আৰু দীপ আছে। মানে কালি কেইটামান কি দিছিলে, টেষ্ট দিছিলে। আমি কালি ডক্টৰ দেখুৱাতে আপোনাৰ হৈ গ'ল প্ৰায় 3টা পাৰ হৈ গ'ল। তো 4টামান টেষ্ট লিখিছিলে। তো কেইটামান হৈছে বাৰু আৰু কেইটামান বাকী আছে। সেইকাৰণে আজি ৰাতিপুৱা 8টাত যাব দিছে। তো মই যাই আছোঁ, এতিয়া বাজি আছে 7টা। তো হস্পিটেলৰ ৰাস্তাটো আপোনালোকক দেখুৱাই আছোঁ। 7টা বাজি আছে, এতিয়া যাই আছোঁ মই হস্পিটেলত। আগতে যাই মানে জমা দিব লাগিব লিষ্টখন, ফাইলখন। তেতিয়াহ'লে মানে চিৰিয়েলত নামখিনি কি কৰা হয়, চিৰিয়েল ৱাইজ যিহেতু মাতা হয়। তো এতিয়া মই যাই আছোঁ আগতে অকলে যাই আছোঁ। যেতিয়া লাইন চিৰিয়েল নাম্বাৰ আহিব তেতিয়া মই ফোন কৰি দিম, শাহুমা আহি যাব, দিব আহি যাব। তো তেওঁলোক এতিয়া ৰুমত আছে বাৰু, যিহেতু অকলে আহিলে হৈ যায়, সেইকাৰণে মই অকলে যাই আছোঁ। প্ৰথমতে গৈ লাইনটো লগাই আছোঁ বাৰু। এইটো দেখা পাইছে AIG হস্পিটেলৰ মানে আগৰ সন্মুখৰ দৃশ্যটো ধুনীয়া একদম পূৰা। ইয়াতে সকলোবিলাক ছিষ্টেম আছে, আপোনালোকে আহিলে একো টেনশ্যন কৰিব নালাগে। গোটেই বহুত মানুহ থাকে, দেখা পাই আছে। এইটো হস্পিটেলটো দেখা পাইছে কি ধুনীয়া একদম। এইফালে পাৰ্কিং আছে, চিকিউৰিটি বহুত আছে। এইফালেদি আহিব লাগে, এইফালেদি আহিব লাগে। মই এইফালেদি আহিছোঁ, মানে ঘূৰি আহিব লাগে। এই হস্পিটেলখনৰ মানে অপজিট ছাইডতে হয়। এইটো দেখা পাইছে, এইটো AIG বিল্ডিং। এইটো AIG হস্পিটেলখন এইখনে হয়। এইফালে যাব লাগে, পাৰ্কিং আছে এইফালে। ভিতৰত সোমাই আছোঁ, দেখা পাইছে হস্পিটেলটো। এইফালে পাৰ্কিং আছে, এইফালেদি যোৱা যায় মানে শ্বৰ্টকাট। একদম দেখা পাইছে হস্পিটেলখন ধুনীয়া। ৰাতিপুৱা এতিয়া বাজি আছে 7টা। তো যিহেতু বৰ্তমান বহুত ৰাতিপুৱা হয়, সেইকাৰণে ভিৰ নাই। তো ভিতৰত যাই আছোঁ, আপোনালোকক দেখুৱাইছোঁ। দেখা পাইছে ধুনীয়া পৰিৱেশ। এইফালেদি সোমাব লাগিব, দেখা পাইছে ধুনীয়া পৰিৱেশ। এইটো ভিতৰত গৈ দেখাই আছোঁ আপোনালোকে। এইটো গেটেদি সোমাব লাগিব AIG হস্পিটেল, আৰু এইফালে এক্সিষ্ট এই যে ওলাই আছে মানুহ। ভিতৰত সোমালোঁ, দেখা পাইছে এইখনে হয় AIG হস্পিটেলৰ সন্মুখত। এইটো গেটেদি চিকিউৰিটি আছে, এইফালেদি সোমাব লাগিব। তো প্ৰথমতে আপোনালোকে যদি একো নাজানে, এইটো দেখা পাইছে হেল্প ডেস্ক। আপোনালোকে ইয়াতে মানে কি কৰিব, সুধি ল'ব, ইনকুৱাৰী কৰিব ক'ত কি বহে, আপোনালোকক ডিটেইলছ দিয়া হ'ব। ধুনীয়াকৈ একদম বহি আছে। আৰু মই যাম, মই যিহেতু কালি কৰিছোঁ, জানো একদম ক'ত যাব লাগে। মই সেইকাৰণে যাই আছোঁ প্ৰথমতে তাতে। আপোনালোকে প্ৰথমতে আহিলে ইফালে আহিব, ইয়াতে আছে ৰিচেপশ্যন। আপোনালোকে ইয়াতে টিকেট কাটিব লাগিব, কোন ডক্টৰক দেখাব সেইমতে। তো এইটো দেখা পাইছে আগত চাওক হস্পিটেলখন। আৰু উঠিলে এই যে এক্সিলেটৰ দি লিফ্ট একদম থিয় দিলে একদম আপোনালোক লৈ যাব। ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ। এইটো ফাৰ্ষ্ট ফ্ল'ৰ, এইটো ছেকেণ্ড ফ্ল'ৰ আছে। ইয়াতে ধুনীয়াকৈ মানুহ বহি আছে, একদম বঢ়িয়া একদম। মানে ইমান কি ক'ব, একদম চাফ চিকুণ চাওক না, কি ধুনীয়া একদম পৰিৱেশ। কোনো লেতেৰা নাই। আমাৰ ষ্টেটত যিবিলাক হস্পিটেল আছে তাতকৈ বহুত ধুনীয়া হয়। চাওক কি চাফ চিকুণ, আৰু একদম AC, গোটেই হস্পিটেলখনে AC। তো আহি প্ৰথমতে এইটো দেখা পাইছে, ইয়াতে মানে ৰিচিভ কৰিব লাগিব, ৰিচেপশ্যন বুলি কয়। মই যাম, যিহেতু মোৰ আছে সেইটো ফাইল অলৰেডি দেখা পাইছে AIG হস্পিটেলৰ ফাইল। তো মই যাম ওপৰত। বহুত ছিষ্টেম আছে, ভাগ আছে, আপোনালোকে টেনশ্যন কৰিব নালাগে। নাজানিলে আপোনালোকক কৈ দিব। এইটো দেখা পাই আছে, এইটো দেখা পাইছে এনেকৈ যাব লাগিব এই লিফ্টেদি, এক্সিভেটৰ বুলি কয়। এতিয়া ইয়াতে এইটো বন্ধ হৈ আছে, যিটো বন্ধ হৈ আছে। মই এইটো একদম উঠি যাম, নহ'লে চালু থাকিলে এইটো চালু আছে এইফালেতো একদম চাওক, একদম মানুহ আহি আছে ধুনীয়াকৈ। এইটো উঠি যাম, যিহেতু এইটো বন্ধ আছে এতিয়া। মানে কি কৰা নাই, যিহেতু ৰাতিপুৱা হয়, অলপ পিছতে ঠিক কৰি দিব। ওপৰত উঠি আছোঁ, বন্ধ কৰিছে একদম। তলিত দৃশ্য চাওক, তলিত ওপৰৰ পৰা। আৰু বহুত ডাঙৰ হস্পিটেল হয়, ইণ্টাৰনেশ্যনেল হস্পিটেল বুলি ক'ব লাগিব। দেখা পাইছে একদম ওপৰত উঠি আছোঁ। মই যাম, আল্ট্ৰাচাউণ্ড কৰিব দিছে। আল্ট্ৰাচাউণ্ডটো আমাৰ কালি বাকী আছিলে, এইটো কাৰণে মই আহিছোঁ ৰাতিপুৱা লাইন দিবৰ কাৰণে। দেখা পাইছে সেইফালে একদম দৃশ্য ধুনীয়া একদম। এইটো ক'ত কি যাব লাগে ধুনীয়াকৈ লিখা আছে ওপৰত, দেখা পাইছে। ধৰক আপোনাৰ ৰুম নাম্বাৰ আছে ইয়াতে, ৰুম নাম্বাৰ নাই, এইটো দেখা পাইছে ক্লাষ্টাৰ, কোন ক্লাষ্টাৰত IE তেনেকৈ লিখি দিব, তাত যাব লাগিব আপোনালোকে। এইটো দেখা পাইছে আমাৰ কি টেষ্ট দিছে, 5টা টেষ্ট দিছিলে, বাকী 4টা হৈ গ'ল। এইটো বাকী আছে 6 নম্বৰটো দেখা পাইছে USG এবডমেন টেষ্ট। সেইটো ক'ত যাব লাগিব, এইচ বুলি লিখিছে, এইচ ক্লাষ্টাৰ। তো এইচ ক্লাষ্টাৰত যাব লাগিব। এইটো আহি গৈছোঁ এইচ ক্লাষ্টাৰ। তো এতিয়া ভিতৰত সোমাই আপোনালোকক যিমান পাৰোঁ দেখুৱাই আছোঁ আৰু কৈ আছোঁ কি কৰিব লাগে। এইচ ক্লাষ্টাৰত সোমাই আছোঁ, দেখা পাইছে সকলোৱে সোমাই আছে ভিতৰত। মানে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ ভিতৰত এনেকুৱা ৰিচেপশ্যন থাকে। তো ৰিচেপশ্যনত যে এইটো জমা দিব লাগে।
তো ফাইনেলি মই জমা দিলোঁ মানে নাম লগাই ল'লোঁ এইটো দেখা পাইছে এইটো মানে 35 নাম্বাৰ আহিছে মানে আধা ঘণ্টা পিছতে মাতিব এই USG টেষ্ট কৰাৰ কাৰণে দেখা পাইছে তো এতিয়া মই এতিয়া লিফ্ট পূৰা ৰেডি এইটো চলি আছে আৰু এইটো চলি আছে দেখা পাইছে একদম ধুনীয়া মানুহ উঠি আহি আছে এইটো দি উঠিব লাগিব ফাৰ্ষ্ট ফ্ল'ৰত আৰু এইফালে আমাৰ যিটো গেষ্ট্ৰলজি ডিপাৰ্টমেণ্ট হয় এইফালেদি যাব লাগে তো আপোনালোকে দেখাই আছোঁ এই যে ইয়াৰ মানে এই যে হেপাটলজি তো এইফালে মানে গোটেইবিলাক থাকে ইয়াতে মানে আমি দেখুৱাইছিলোঁ বাইদেউ এতিয়া অহা নাই তো আমি বাইদেউ আহিলে আমি দেখুৱাম বাৰু আপোনালোকে এনেকৈ ল'ব লাগিব এই মেচিনৰ পৰা নিজে আপোনাৰ মোবাইল যাব মোবাইল নাম্বাৰত OTP যাব OTP মাৰিলে আপোনালোকৰ কি টেষ্ট কৰিছে গোটেই ৰিপৰ্টবিলাক ইয়াত শ্ব' কৰিব আমি কালি ইয়াৰ পৰা কেইটামান ওলাই লৈছিলোঁ আজি যদি ওলাই লওঁ আপোনালোকক দেখুৱাই দিম প্ৰচেছটো কেনেকৈ ওলাব লাগে ঠিক আছে যাম আপোনালোকক দেখুৱাইছে দেখা পাইছে একদম এক্সিলেটৰ দুয়োফালে চলি আছে ইয়াতে আপোনালোকে ধুনীয়াকৈ বহি থৈ দিব তো দেখা পাইছে ধুনীয়াকৈ যাই আছে এইটো তলিৰ দৃশ্য এইটো দেখা পাইছে মানুহ একদম ধুনীয়াকৈ বহি আছে এইটো ৰিচেপশ্যনটো আপোনালোকক আগতে দেখুৱাইছোঁ বাৰু চাওক ধুনীয়াকৈ ওপৰত উঠি আছোঁ আপোনালোকে যদি ভয় খাই একো নাই ভয় নাই থিয় দিলে হ'ল এনেকৈ থিয় দিলে হ'ল আপোনালোকক লৈ যাব একদম ধুনীয়াকৈ দেখা পাইছে মানুহবিলাকে যাই আছে মজা ওপৰত যাম ওপৰত কি চিষ্টেম আছে বা কি বস্তু আছে আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম যিহেতু বহুত ডাঙৰ হয় মানে কলেজ শেষ নাপাব তথাপিও যিখিনি জানো বা এই দুদিনে যিখিনি বুজিছোঁ বা জানিছোঁ তো আপোনালোকক জনাবলৈ চেষ্টা কৰাই আছোঁ তো দেখাবলৈ চেষ্টা কৰাই আছোঁ তো চাই থাকক ৱাছৰুমটো কেনেকুৱা আপোনালোকক ৱাছৰুমটো দেখুৱাই আছোঁ চাওক ধুনীয়া ৱাছৰুম একদম পূৰা লাৰ্জাৰী টাইপৰ বাথৰুম চাওক কি ধুনীয়া একদম পৰিষ্কাৰ ইমান চাফা মই আগতে কেতিয়াও দেখা নাই মানে কোনো হস্পিটেলত দেখা নাই ইমান মানে ক্লিন দেখা পাইছে একদম কোনো ধৰণৰ চেন নাই গন্ধ নাই এইফালে দেখা পাইছে বাহিৰৰ দৃশ্য একদম বালকানি দি ৰাস্তা দি আহিছিলোঁ আপোনালোকক এই ৰাস্তাটো এই তলিত আছে দেখা পাইছে তো বিল্ডিংটো ক'বই লাগিব আৰু তো বাথৰুম একদম পূৰা ক্লিন বুলি ক'ব লাগিব হায়দৰাবাদৰ AIG হস্পিটেলৰ বাথৰুম একদম ৱাছৰুম মজা